Hello everyone, welcome to my YouTube channel. Myself Farag and you are watching Art Education. আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ অনুশীলনী 1.3 কোৱেশ্চন বিলাক। সো কোৱেশ্চনটো দিছে তোমালোকক দেখুৱা যে ৰুট 5 অপৰিমেয়। আমাক ৰুট 5 টো অপৰিমেয় বুলি দেখুৱাব কৈছে। গতিকে আমি প্ৰথমতে ধৰি লম ৰুট 5 টো পৰিমেয় বুলি। গতিকে আনসাৰটো লিখিম প্ৰথমতে বিৰুদ্ধভাৱে ধৰু ৰুট 5 পৰিমেয়। প্ৰথমতে আমি পৰিমেয় বুলি ৰুট 5 টো ধৰি লম, তাৰ পাছতে আনসাৰটো সলভ কৰিম। এতিয়া ৰুট 5 পৰিমেয় বুলি ধৰি ললো, এতেকে ৰুট 5 ইকুৱেল টু a by b, য'ত b not equal 0 আৰু a আৰু b সহমৌলিক। তোমালোকে জানাই পৰিমেয় সংখ্যাবোৰ a by b আৰ্হিত থাকে। পৰিমেয় সংখ্যাবোৰ p by q আকাৰত প্ৰকাশ কৰা হয়। ইয়াত p by q নিলিখি a by b লিখিছো। তোমালোকে p by q লিখিব পাৰা। এতিয়াটো সলভ কৰিলে পাম root over 5b equal to a। এটো ক্ৰস প্ৰডাক্ট কৰিছো, root over 5 এ b কৰিছো। ইয়াত একো নাই মানে তলত 1 টা আছিলে, 1 টোৱে 1 পূৰণ কৰিলো। গতিকে root over 5b equal to a পালো। এতিয়া আমি ইয়াক বৰ্গ কৰি দিম। root over 5b হোল স্কয়াৰ কৰি দিলে a কো হোল স্কয়াৰ কৰিব লাগিব। গতে ইয়াত পাম সো root over 5 ক স্কয়াৰ কৰিলে পাম 5 আৰু b ক স্কয়াৰ কৰিলে পাম b স্কয়াৰ ইকুৱেল টু a স্কয়াৰ। এটো ইকুৱেশ্যন নম্বৰ 1 ধৰা। সো এতিয়া লিখিম 5 এৰে a স্কয়াৰক হৰণ কৰিব পাৰি। গতিকে উপপাদ্য 1.5 মতে, তোমালোকে উপপাদ্য 1.5 টো চাই লবা। 1.5 মতে 5 এৰে a কো হৰণ কৰিব পাৰি। এতেকে a ইকুৱেল টু 5c। এটা ইহঁত হোল স্কয়াৰ কৰিলো, a হোল স্কয়াৰ 5c হোল স্কয়াৰ। a ক স্কয়াৰ কৰিলে a স্কয়াৰ থাকিব, 5 ক স্কয়াৰ কৰিলে 25 আৰু c ক স্কয়াৰ কৰিলে পাম আমি c স্কয়াৰ। এটো আমি ইয়াত লিখি দিব পাৰা বৰ্গ কৰি। এতিয়া চোৱা a স্কয়াৰ ইকুৱেল টু 25 c স্কয়াৰ। এতিয়া আমি 1 ত ইমপ্লাইজ কৰি দিম। 1 ইমপ্লাইজ 1 ত চোৱা a স্কয়াৰ আছিলে, a স্কয়াৰ ঠাইত এতিয়া আমি বহাম 25 c স্কয়াৰ। 1 ইমপ্লাইজ ইকুৱেল টু 5b স্কয়াৰ ইকুৱেল টু a ঠাইত লিখিম আমি 25c স্কয়াৰ। এটাটো সলভ কৰিলে পাম b স্কয়াৰ ইকুৱেল টু 25 by 5c স্কয়াৰ implies b স্কয়াৰ ইকুৱেল টু 5c স্কয়াৰ। ইয়াৰ পাছত লিখিলো আমি 5 এৰে b স্কয়াৰক হৰণ কৰিব পাৰি। গতিকে উপপাদ্য 1.3 মতে b কো হৰণ কৰিব পাৰি। গতিকে a আৰু b ৰ অন্তত এটা সাধাৰণ উৎপাদক 5 আছে, কিন্তু a আৰু b ৰ বাহিৰে অইন সাধাৰণ উৎপাদক নাই। এই সত্যতাটোক বিৰোধ কৰিছে, কাৰণ ৰুট 5 পৰিমেয় বুলি ধৰা ধাৰণাটো অশুদ্ধ। এতেকে ৰুট 5 অপৰিমেয়। এটোই হ'ব তোমালোকৰ আনসাৰটো। কোৱেশ্চনটো তোমালোকক দিছে দেখুৱা যে 3 + 2 ৰুট over 5 অপৰিমেয়। এটো একে 1 নম্বৰটো দৰে কৰিম। গতিকে আনসাৰটো লিখিম আমি প্ৰথমতে বিৰুদ্ধভাৱে ধৰু লিখি লম। বিৰুদ্ধভাৱে ধৰু 3 + 2 ৰুট over 5 পৰিমেয়। আমি পৰিমেয় বুলি ধৰি লৈছো। পৰিমেয় এতেকে 3 +
2√5 ইকুৱেল টু a by b, য'ত b not equal 0 পৰিমেয় সংখ্যা তোমালোকে জানাই কণ্ডিশ্যনটো a আৰু b সহমৌলিক এতিয়া এইটো ইমপ্লাইজ এতিয়া 3 টো এইপিনে প্লাছ আছে ইপিনে গ'লে মাইনাছ হ'ব অৰ্থাৎ 2√5 ইকুৱেল টু a by b minus 3 এতিয়া আমি 2 গোটেইকেইটাকে হৰণ কৰি দিম গতিকে প্ৰথম যদি আমি 2√5ক 2 হৰণ কৰোঁ ঠিক তেনেদৰে এইকেইটাও কৰিব লাগিব a by b minus 3 को 2 হৰণ কৰি দিব লাগিব এতিয়া চোৱা তলৰ 2টো ওপৰ 2টো কটাকটি গ'ল গতিকে ইয়াত থাকিব অনলি √5 ইকুৱেল টু ইয়াত এইকেইটা একে থাকিব a by 2b minus 3 by 2 আৰু এতিয়া লিখিম আমি যিহেতু a আৰু b অখণ্ড সংখ্যা গতিকে আমি সংখ্যাকেইটা পালোঁ a by প্ৰথমটো a by 2b কমা ছেকেণ্ডটো পালোঁ -3 by 2 পৰিমেয় তোমালোকে জানা যে আটাইবোৰ অখণ্ড সংখ্যা পৰিমেয় সংখ্যা গতিকে আমি লিখিলোঁ a আৰু b অখণ্ড সংখ্যা গতিকে a by 2b কমা -3 by 2 পৰিমেয় সেয়ে √5 পৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যতা বিৰোধ কৰিছে কাৰণ √5 পৰিমেয় বুলি ধৰা ধাৰণাটো অশুদ্ধ এতেকে 3 + 2√5 অপৰিমেয় চোৱা আমি প্ৰথমতে প্ৰশ্নটোত আমি বিৰুদ্ধভাৱে ধৰি লৈছিলোঁ যে 3 + 2√5 পৰিমেয় এতিয়া তাৰ অপজিটটো লিখি দিব লাগে গতিকে আমি আনচাৰটো পাই গ'লোঁ এতেকে 3 + 2√5 অপৰিমেয় এইটো হ'ব ইয়াৰ আনচাৰটো নেক্সট 3 নম্বৰ একটো দিছে 1/√2 এইটো একে আগৰকেইটাৰ দৰে কৰিম ইয়াতো আমি ধৰি ল'ম বিৰুদ্ধভাৱে ধৰি ল'ম গতিকে বিৰুদ্ধভাৱে ধৰোঁ 1/√2 পৰিমেয় আমি প্ৰথমতে পৰিমেয় বুলি ধৰি লৈছোঁ এতেকে আগৰকেইটাৰ দৰে 1/√2 ইকুৱেল টু a by b য'ত b not equal 0 কমা a আৰু b সহমৌলিক এতিয়া ইমপ্লাইজ এইডোখৰ ভালদৰে চোৱা এতিয়া আমি এই তলৰ ৰোডটোৱে ওপৰ তলৰ দুইটাকে পূৰণ কৰিম মানে 1 পূৰণ ৰোডটো তলৰ ৰোডটো আছে ৰোডটো পূৰণ ৰোডটো ইকুৱেল টু a by b ইকুৱেল টু এইটো 1ৰ লগত ৰোডটো পূৰণ কৰিলে ৰোডটোৱে থাকিব ৰোডটো পূৰণ কৰিলে পাম আমি অনলি 2 ইকুৱেল টু a by b এতিয়া আমি এইটো বৰ্জ্যপূৰণ কৰি দিম এতিয়া ৰোডটো আৰু b পূৰণ কৰিলে ৰোডটো b পাম আৰু a আৰু 2 পূৰণ কৰিলে পাম টুৱাইছ ইমপ্লাইজ এতিয়া আমাক ৰোডটো লাগে ৰোডটো ইকুৱেল টু টুৱাইছ a by b চ' আমি লিখি দিম যিহেতু a, 2 আৰু b সংখ্যাবোৰ
বি সংখ্যাবোৰ অখণ্ড সংখ্যা। গতিকে টুৱাইচ এ বাই বি পৰিমেয়। সেয়ে ৰ' 2 পৰিমেয়। কিন্তু এইটো আগৰটোৰ দৰে লিখিম আমি, কিন্তু ইয়ে ৰ' 2 অপৰিমেয়। এই সত্যতা বিৰোধ কৰে, কাৰণ ৰ' 2 পৰিমেয় বুলি ধৰা ধাৰণাটো অশুদ্ধ। এতেকে 1/√2 অপৰিমেয়। এইটোৱে হ'ব তোমালোকৰ আনচাৰটো। নেক্সট 2 নম্বৰত দিছে তোমালোকক 7√5। এইটো একে আগৰকেইটাৰ দৰে কৰিম আমি। প্ৰথমতে লিখিম বিৰুদ্ধভাৱে ধৰো 7√5 পৰিমেয়। আমি প্ৰথমতে পৰিমেয় বুলি ধৰি লৈছোঁ। এতেকে 7√5 = a by b, য'ত b not equal 0 আৰু a আৰু b সহমৌলিক। গোটেইকেইটাতে এইডোখৰ লিখিবই লাগিব। গতিকে ইয়াত চোৱা, এতিয়া 7√5, এই 7টো √5ৰ লগত পূৰণ হৈ আছে। গতিকে আমি সমান চিহ্ন ইপাৰে নিম, হৰণ হৈ যাব। √5 = a by 7b। এইফালে পূৰণ হৈ আছিলে, এতিয়া এইফালে হৰণ হৈ গ'ল। গতিকে আমাৰ √5ৰ মান ওলাই গ'ল। এতিয়া আগৰটোৰ দৰে লিখিম, যিহেতু a আৰু bবোৰ অখণ্ড সংখ্যা, গতিকে a by 7b পৰিমেয়। সেয়ে 7√5 পৰিমেয়। চৰি, ইয়াত 7টো নালাগে, √5 দিলে হ'ব। √5 পৰিমেয়, কিন্তু ইয়ে √5 অপৰিমেয়। এই সত্যতা বিৰোধ কৰে, কাৰণ √5 পৰিমেয় বুলি ধৰা ধাৰণাটো অশুদ্ধ। সেয়ে গতিকে এতেকে 7√5 অপৰিমেয়। তোমালোকৰ আনচাৰটো ওলাই গ'ল। এডোখৰ লিখিলে তোমালোকৰ হৈ যাব। নেক্সট 3 নম্বৰটো একে 6 + √2 দিছে। এইটো একে 2 নম্বৰখিনি গতে কৰিব লাগিব। গতিকে প্ৰথমতে আমি বিৰুদ্ধভাৱে ধৰো লিখিব লাগিব। বিৰুদ্ধভাৱে ধৰো 6 + √2 পৰিমেয়।
এতেকে 6 প্লাছ ৰুট অভাৰ 2 ইকুৱেল টু a বাই b ইয়াত লিখি দিবা য'ত b নট ইকুৱেল 0 কমা a আৰু b সহমৌলিক ইমপ্লাইজ এতিয়া চোৱা এই 6 টো ইপিনে প্লাছ হৈ আছে এতিয়া সমান চিহ্ন ইপাৰে লৈ যাম মাইনাছ হৈ যাব ইয়াত ৰুটটো ইকুৱেল টু a বাই b এটা 6 টো ইপিনে আহিব মাইনাছ 6 এতিয়া ৰুট অভাৰ 2 ৰ মান ওলাই গ'ল এতিয়া আগৰ দৰে লিখিম যিহেতু a, 6 আৰু b বোৰ অখণ্ড সংখ্যা গতিকে a বাই b মাইনাছ 6 পৰিমেয় সেয়ে ৰুটটো পৰিমেয় কিন্তু ইয়ে ৰুটটো অপৰিমেয় এই সত্যতা বিৰোধ কৰে কাৰণ ৰুটটো পৰিমেয় বুলি ধৰা ধাৰণাটো অশুদ্ধ এতেকে 6 প্লাছ ৰুটটো অপৰিমেয় এইটোৱে হ'ব তোমালোকৰ আনচাৰটো